31 সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ থাংটা চেম্পিয়নশ্বিপৰ সফল সামৰণি। মণিপুৰৰ শিৰত চেম্পিয়নৰ মুকুট। জম্মু কাশ্মীৰলৈ ৰানাৰ্ছ আপৰ সন্মান। দ্বিতীয় ৰানাৰ্ছ আপ ৰূপে উজলিল অসম। যোৱা 22ৰ পৰা 24 ডিচেম্বৰলৈ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় 31 সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ থাংটা চেম্পিয়নশ্বিপ 2025। অসম থাংটা সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত বিগত 3টা দিনত অসমকে ধৰি 24খন ৰাজ্যৰ খেলুৱৈয়ে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। প্ৰতিযোগিতাখনত 24টা সোণ, 8টা ৰূপ, 2টা ব্ৰঞ্জসহ মুঠ 34টা পদকেৰে চেম্পিয়নৰ খিতাপ দখল কৰে মণিপুৰে। সেইদৰে 11টা সোণ, 11টা ৰূপ, 10টা ব্ৰঞ্জসহ মুঠ 32টা পদকেৰে ৰানাৰ্ছ আপৰ ট্ৰফি হাতত তুলি ল'লে জম্মু কাশ্মীৰে। আনহাতে 6টা সোণ, 6টা ৰূপ, 5টা ব্ৰঞ্জসহ মুঠ 17টা পদকেৰে তৃতীয় স্থানত জিলিকিল আয়োজক অসম দল। পদক জয় কৰি কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত খেলুৱৈসকলে কৰিলে বিজয় উল্লাস। সামৰণি অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ সহকাৰী ক্ৰীড়া সঞ্চালক নৱজ্যোতি বসুমতাৰী, অসম অলিম্পিক সন্থাৰ উপসভাপতি অমল নাৰায়ণ পাটোৱাৰী, ৱৰ্ল্ড থাংটা ফেডাৰেশ্যনৰ সভাপতি ডক্টৰ এছ প্ৰেম কুমাৰ সিং, থাংটা ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সভাপতি এল দেৱী, অসম থাংটা সন্থাৰ সভাপতি ডব্লিউ বিনয় কুমাৰ সিংহ, সম্পাদক ৰাজু সিংহ আদি। অসম দলক শুভেচ্ছা জ্ঞাপন কৰিলে অসম থাংটা সন্থাৰ সভাপতি ডব্লিউ বিনয় কুমাৰ সিংহ আৰু সম্পাদক ৰাজু সিংহই। আমাৰ 31st নেশ্যনেল জুনিয়ৰ চেম্পিয়নশ্বিপ আজি শেষ হ'ল। গতিকে আমাৰ অসম ৰাজ্যই পাইছে ছেকেণ্ড ৰানাৰ্ছ আপ অভাৰঅল মেডেল টেলি। ফাৰ্ষ্ট ৰানাৰ্ছ আপ পাইছিল জম্মু এণ্ড কাশ্মীৰ, টিম চেম্পিয়ন মণিপুৰ আছিল। আৰু আমাৰ অসমৰ প্লেয়াৰ্ছবিলাকৰ মাজত আমি টোটেল গ'ল পাইছিলোঁ 6টা গ'ল পাইছিলোঁ, ব্ৰঞ্জ 5 আৰু চিলভাৰ 5। আমাৰ অসমৰ ভাগ্য ভাল, ফুল্লি খেলুৱৈ পাৰ্টিচিপেট কৰা নাই, তথাপিও আমাৰ অসমে ছেকেণ্ড ৰানাৰ্ছ আপ ট্ৰফি লাভ কৰিছে। ভাল লাগিছে, কিন্তু যিটো পাৰফৰ্মেঞ্চ অসমৰ ল'ৰা ছোৱালীয়ে ভালকৈ দেখাব পাইছে। ফাৰ্ষ্ট ৰানাৰ আপ পাইছে জম্মু কাশ্মীৰ থাংটা এছ'চিয়েশ্যনে, প্ৰথমটো পাইছে মণিপুৰ ষ্টেট থাংটা এছ'চিয়েশ্যনে পাইছে। আমাৰ মনৰ পৰা বহুত ছাকচেছ, কাৰণ কি এতিয়া আজি মানে আছাম অলিম্পিক এছ'চিয়েশ্যনৰ ভাইচ প্ৰেছিডেণ্ট আমৰ পাটোৱাৰী লগত আমাৰ ডাইৰেক্টৰ স্পৰ্টৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী নৱজ্যোতি বসুমতাৰী সেইটো আহি পিনে আমাক ইয়াখিনি উপস্থিত থকাৰ কাৰণে মোৰ ভাল লাগিছে, খেল চাই পিনি ভাল লাগিছে। গুৱাহাটীত আমি খেলখন পতাৰ উদ্দেশ্যটো হ'ল মানে আমাৰ থাংটাটো গুৱাহাটীৰ প্ৰভাৱ ইমান নাই। থাংটা ল'ৰা ছোৱালী আমি ইয়াৰ পৰা কেনেকৈ বাই কৰিম, থাংটা ইমেজটো ফাৰ্ষ্ট আমাৰ গুৱাহাটী পেলাইছোঁ। প্ৰথম 97ত জুনিয়ৰ নৰ্থ ইষ্ট হৈছিলে, ফাৰ্ষ্ট নৰ্থ ইষ্ট হৈছিলে। আৰু এইটো 97 আজিতো বহুত পাৰ্থক্য হ'ল, তথাপি গুৱাহাটীতো আমি ভালকৈ আমি একো অকুপাই কৰিব পৰা নাই। ইয়াৰ পাছত আমি অকুপাই কৰি পিনি গুৱাহাটীৰ পৰা খেলুৱৈ আমি বাৰ কৰিবলৈ আশা কৰিছোঁ। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি আনন্দিত জম্মু কাশ্মীৰ দলৰ প্ৰশিক্ষক তথা মেনেজাৰ। থাংটা ইভেণ্টৰ উন্নতিৰ বাবে কিদৰে জম্মু কাশ্মীৰ চৰকাৰে খেলুৱৈসকলক সহযোগিতা কৰে সেই কথা উল্লেখ কৰিলে তেওঁলোকে। बहुत ही बढ़िया लग रहा है और यहाँ पर आज 31वीं जो थांगता की नेशनल प्रतियोगिता हो रही थी उसमें JNK का सेकंड प्लेस आया और बहुत ही अच्छा लग रहा है हमको यहाँ पर आके और ट्रॉफ़ी लेके। और बहुत ही बढ़िया नेशनल हुआ, बहुत ही बढ़िया स्टेडियम था, खाना पीना, होटल्स, सब अरेंजमेंट बहुत ही अच्छा लगा आसाम का। इससे पहले भी शिवसागर में आसाम में यहाँ पर नेशनल हुआ था मेरे ख्याल से 2003-04 में, तो उसके बाद आज फिर से हुआ है और फिर से यहाँ आके बहुत ही अच्छा लगा। बहुत ही हॉस्पिटैलिटी इनकी बढ़िया है और सभी बच्चों ने खूब एंजॉय किया और अच्छे से खेला। अभी JNK में
जो JNK स्टेट स्पोर्ट्स काउंसिल है उसके अंडर JNK थांगता एसोसिएशन रिकॉग्नाइज है और वो फुली स्पॉन्सर हमको करते हैं, फुली सपोर्ट करते हैं थांगता को प्रमोट करने के लिए या यहाँ पर आने के लिए या यहाँ से वापस जाने के लिए। फुली स्पॉन्सर्ड होता है JNK स्टेट स्पोर्ट्स काउंसिल की तरफ से। और उन्होंने जो साइज सेंटर हैं हमारे पूरे JNK में 3 साइज सेंटर भी हैं जिनमें हम बच्चों को सिखाते हैं थांगता के, जिनमें हम बच्चों को थांगता ही सिखाते हैं। वहाँ के मेंटर उनको पे भी करते हैं साई वाले, और ये पूरा नेटवर्क जो है ये JNK स्टेट स्पोर्ट्स काउंसिल के ही अंडर आता है। और यहाँ का एक्सपीरियंस बहुत ही अच्छा रहा। फैसिलिटी यहाँ पे रहने की फैसिलिटी और फूडिंग जो बच्चों को अकोमोडेशन मिली। सबसे ज़्यादा स्टेडियम बहुत बढ़िया स्टेडियम है, जो इंफ्रास्ट्रक्चर यहाँ का है वो बहुत बढ़िया है। तो ओवरऑल टूर्नामेंट जो है बहुत अच्छे से रहा सर। গুৱাহাটীত অনুষ্ঠিত প্ৰতিযোগিতাখনত চেম্পিয়নৰ খিতাপ দখল কৰি আনন্দিত মণিপুৰ দলৰ খেলুৱৈ, প্ৰশিক্ষক, মেনেজাৰ। জম্মু কাশ্মীৰ, হাৰিয়ানা আদি ৰাজ্যৰ দৰে বিশেষভাৱে তেওঁলোকে সহযোগিতা নোপোৱাকৈয়ে থাংটা ক্ৰীড়াত আগুৱাই গৈছে বুলি জনালে মণিপুৰ থাংটা দলৰ প্ৰতিনিধিয়ে। मणिपुर से ओरिजिनेट करते हुए भी सब मणिपुर से बाहर मतलब ये जम्मू कश्मीर, हरियाणा, दिल्ली उन लोग को गवर्नमेंट की तरफ से थोड़ा बहुत ये असेसमेंट मिलता है, और ये सब उसके जैसा मणिपुर के स्टूडेंट्स को ये सब मिलता नहीं। फिर भी ना हमको बहुत से लाइक क्या बोले तो अंदर से ना एक्साइटमेंट फील हो रहा है। वो क्या कि बाहर ऐसा कि मणिपुर बाहर के जितने इंडिया पूरा अभी ऑल ओवर इंडिया थांगता अभी खेलने लगा ना, तो हमको अंदर से बहुत एक्साइटेड फील हो रहा है। ক্ৰীড়া অনুৰাগীৰ আশা অসমত জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰক থাংটা ক্ৰীড়াই। অসম থাংটা সন্থাৰ বলিষ্ঠ নেতৃত্বত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত জিলিকি উঠক অসমৰ খেলুৱৈ। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।